গহপুৰত ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বৃদ্ধ লোকৰ দ্বাৰা উদযাপন ৰাসলীলা কৃষ্ণৰ ভাৱত ৯৭ বছৰীয়া বৃদ্ধ ৰাসখনৰ কৃষ্ণ গোপী অসুৰকে ধৰি প্ৰতিগৰাকী কলা কুশলীৰ অভিনয়ে দৃষ্টি কাঢ়িছে সকলোৰে। গহপুৰ মাজুকুছিৰ প্ৰগতি যুৱ সংঘৰ উদ্যোগত এদিনীয়াকৈ বৃদ্ধ লোকৰ দ্বাৰা অনুষ্ঠিত কৰা হয় ৰাসখন। চাৰিখন গাঁৱৰ ৰাইজ গোট খাই পেলাই বয়সস্থ লোকসকলে ৰাস ভাগ আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত ৯৭ বছৰৰ পৰা ধৰি প্ৰায় ৭০-৭৫ বছৰৰ ভিতৰত ভাৱৰীয়াসকলে ইয়াত আহি উপস্থিত হৈছে। মহিলাসকলৰ ভিতৰতো পুৰুষে ভাও লৈছে আৰু আমি কৃষ্ণ ভাৱৰীয়াসকলো প্ৰায় ৭০-৭৫ বছৰৰ ভিতৰত আমি ভাও দিবৰ কাৰণে আগ্ৰসৰ হৈছোঁ। ইয়াত যথেষ্ট ৰাইজ গোট খাইছে। এই ৰাইজৰ আশীৰ্বাদ লৈ পেলাই ভৱিষ্যত আমি নৱপ্ৰজন্মক যাতে এইটো বিষয়টো আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি প্ৰতি যুৱ সংঘৰ সৌজন্যত মাজুকুছি